পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত ৰং পেলেচ নামৰ বিবাহ ভৱন মুকলি। চাকৰিমুখী নহৈ নিজাববীয়াকৈ স্বাৱলম্বী হ'বলৈ ভাগৱতীপাৰাৰ অসমীয়া যুৱক তাপস কুমাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াই ৰং পেলেচ নামৰ বিবাহ ভৱন। আৰু বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাগৱতীপাৰা ৰামপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত ৰং পেলেচ নামৰ বিবাহ ভৱনটি মুকলি কৰা হয়। কেক কাটি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰে মুকলি কৰে উক্ত বিবাহ ভৱনটি। লগতে তাপস কুমাৰক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে উপস্থিত থাকি বেহাৰবাৰী আউটপোষ্টত মুকুতা চৰিত্ৰত অভিনীত অশ্বিনী ডেকা তথা জনপ্ৰিয় ইউটিউবাৰ নিকু আৰু বেতাল লগতে উপস্থিত থাকে অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জুন গোস্বামী। বহুত কম সময়তে এই নিৰ্মাণ কৰা হৈছে আৰু বতাহ বৰষুণ এবাৰ হেৰি হ'ল, কষ্ট কৰি এইকেইদিন দিন ৰাতি এই নিৰ্মাণ কৰা হ'ল। চ' আশা থাকিল ৰাইজসকলে যদি বিয়া কথা কিবা ৰাখে আহিব আমাৰ দাদাৰ লগত ক'ব। স্থানটো ৰামপুৰ মেডিকেলৰ অপজিট ভাগৱতীপাৰা টাইডেন কলেজৰ সন্মুখত। মোৰ নিজা মাটিখিনি বিশেষ সকলো ধৰণৰ এৰেঞ্জমেণ্ট হ'ব। আপোনাৰ বিয়া হওক, অন্নপ্ৰসন্ন হওক, এভৰিথিং হ'ব। মানে একো নাই, যেনেকুৱা ডেকৰেশ্যন লাগে অপেন গ্ৰাউণ্ড হয়। কাৰোবাক যদি চাট নাথাকাও লাগে সেইটো পাব, চাট থাকা লাগে এভৰিথিং হৈ যাব। বাকী ৰাইজে সাধাৰণ ৰাইজে এফৰ্ড কৰিব পৰা হ'ব। নিশ্চয় নিশ্চয় আৰামছে চবতছে আনতছে কম আপোনাৰ 40,000ৰ ভিতৰত আমি টেণ্ট আৰু এৰিয়া দি দিওঁ। বাকীখিনি আৰু ইমান কমত নিদিয়ে। এইটো আগৰ পৰা ভাবি থৈছিলোঁ কিন্তু মানে হেৰি কৰা নাছিলোঁ। এতিয়া যেতিয়া সবল পালোঁ মাহঁতৰ পৰা এইটো কৰি ল'লোঁ বস্তুটো। পাৰিব পাৰিব। তো অনুভৱটো খুবেই ভাল। মানে আমাৰ ৰামপুৰৰ ফালে এইবাৰ ইমান অহা যোৱা নকৰে, তো এইবাৰ আহিছোঁ আৰু ইমানখিনি মানুহৰ মানে চাপোৰ্ট দেখি সঁচাই বহুত ভাল লাগিছে। আৰু এই গৰমত যি মানুহখিনি আছে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাকী আজি যোনটো বিবাহ ভৱনটো মানে উদ্বোধন হ'ল, তো তাৰ কাৰণে এইটো মুহূৰ্তত আমি ইয়াতে থকাৰ কাৰণে বহুত ভাল লাগছে। বাকী আমাৰ তাপস দাই আমাক ইনভাইট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভৱিষ্যত ভালে হ'ব, যিহেতু ইমানখিনি মানুহৰ কাৰণে জমা আছে, নিশ্চয় ভাল হ'ব। আৰু এনে মানুহে চাপোৰ্ট বহুত মানে সদায় কৰি থাকে বোলে, একদিনাফালে আহিবি একদিনাফালে আজি আহিলোঁ, বহুতখিনি মানুহ আছে। চ' বহুত বহুত ধন্যবাদ চবকে। এতিয়া মানে আমি এবাৰ নেক্সট টাইম আহিলে মানে কি বিয়া চিয়া খাই যাব লাগিব। একদম আমি খাই যাম বিয়া খানা। আৰু এগৰাকী মানে জনপ্ৰিয় অভিনেতা আছে, বিশেষকে বিয়া নপতা বুলি মানে কি হৈছে যে মইতো এই বছৰৰ ভিতৰত বিয়া পাতিম শেষৰ ফালে, গতিকে ইয়াতে চাগে বিয়াখন পাতিব পাৰিম। সেইকাৰণে আজি ডিষ্টেঞ্চটো চাইছোঁ সুন্দৰ আহল আৰু কৰিম সকলোৱে ইয়াতে আহক। বিয়া ভৱনটো কম দিনত সম্পূৰ্ণ হ'ব আৰু খুব সুন্দৰ এটা প্লেচ। আৰু মানে আগৰ পৰা জানো, তাৰপিছত মোৰ বন্ধু এজন আছে হাজং বুলি, তেওঁৰ জৰিয়তে মই জানো। গতিকে তেওঁৰ এনেকুৱা এটা প্ৰচেষ্টা, তেওঁক ধন্যবাদ জনোৱাৰ উপৰিও তেওঁৰ যি মা দেউতা আছে তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাম। কাৰণ এইটো ক্ষেত্ৰত যে তেওঁক এইখিনি ছাপোৰ্ট দিছে, আৰু তেওঁ অকল তেওঁৰ মাক দেউতাক বুলিয়ে নহয়, আমাৰ সকলোবিলাক আমাৰ যিমানখিনি মা দেউতা আছে সকলোৱে ঠিক তেনেকুৱাকৈ তাপসক ছাপোৰ্ট দিয়ক। আৰু আপোনালোকৰ যদি ওচৰত বিয়া যিসকল আমাৰ মোৰ লেখীয়া বলা আছে, শ্ৰদ্ধা বলাসকল, গতিকে আপোনালোককো সন্মান সহকাৰে জনাওঁ যে নেক্সট টাইম বিয়া পাতিলে কেৱল এইটো বিবাহ ভৱনত বিয়াখন পাতিব, তেতিয়া আমিও মানে কি আহিব পাৰিম। নামাতিলে আমাৰ ক'লে ন, আমাৰ বেতালতে যথেষ্ট ক'লে। গতিকে আৰু আপোনালোক ইয়াতলৈ অহাৰ কাৰণে আপোনালোক মিডিয়াৰ সকলো দাদাসকলক বা ভাইটিসকলক মোৰ তৰফৰ পৰা, লগতে আমাৰ তাপসৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, চুলিটো সেইটো এটা চেপ্টাৰ এটা বেলেগ বাৰু। চুলিটো লগাইছিলোঁ বেহৰবাৰীত, বৰ্তমান এইটো লুকত আছে কাৰণে বেহৰবাৰীত এইটো লুকতে পাব। আৰু ভৱিষ্যতে বেলেগ পৰিকল্পনা আছে, বেহৰবাৰীত বাদ দি নহয়, বেহৰবাৰীৰ লগত থাকি, আৰু তাৰে কাৰণে চুলিটো লগোৱা গৈছিলে। তাকে কিবা মানে বিয়া বুলি নহয়, মানে কিবা হয়তো বেলেগ পৰিকল্পনা এটা আছে। গতিকে তাৰে কাৰণে আৰু সকলোকে এটা কথা জনাইছোঁ যে ইমানখিনি মৰম দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক, আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ বেহৰবাৰী আউটপোষ্ট। নাই, এইটো সঁচা বিয়া। অহা বছৰ নহয়তো এই বছৰতো হ'ব পাৰে। ছোৱালীৰ চোৱা চিতা কৰি আছোঁ। আৰু বৰ্তমান মোৰ খুৰাৰ বেমাৰ, বৰ্তমান খুৰাক কৰ্কটত ভুগিছে। আজি ৰাতিপুৱা মই হস্পিটেল গৈছিলোঁ, তাতে গৈ কিনে আকৌ তাৰ পৰা ইয়াতে আহিছোঁ। গতিকে খুব সোনকালে বিয়া মানে কি কে মোহন
হয়তো আহিব মানে কি জল্পনা কল্পনা চলি আছে নেকি? জল্পনা কল্পনা মানে কি কথা এষাৰ আছে নহয় যে মাছ গ'লে ক'ত যাব ঘৰৰ পুখুৰীৰ মাছ বেলেগত ঘূৰি ঘূৰি হ'লে ঘৰতে আহিব কেকেদা মোহন বা দীপদা আমাৰ সিদ্ধাৰ্থ দা বা আমাৰ মাজত ধুনীয়া এটা একতা আছে আৰু তাৰে আগতে কৈছোঁ কাইলৈ 7 জুন গতিকে সকলোৱে কাইলৈ আহিব স্বৰ্গত চাব তাতে কেকেদা ৰাকেশ সকলোকে পাব আৰু আমাৰ মাজত একো বেয়া ভাৱ নাই আমি সদায় একেলগে অভিনেতা সকলো শিল্পী একেলগে আমি কাম কৰিবই লাগিব ধন্যবাদ অনুষ্ঠানটিত সন্ধিয়া নাগাৰা নাম আয়োজন কৰা হয়।